সুপ্ৰভাত বন্ধু বান্ধৱীসকল, যোৱাকালি গেলেকীলৈ গৈছিলোঁ। গেলেকী খেলপথাৰত প্ৰশিক্ষণ শিবিৰলৈ। তাতে মই গৈ আপোনালোকক অকণমান ভিডিঅ' দেখাইছোঁ। এসকল আহিছে আৰু নিজৰ ড্ৰেছ পোছাক কৰিছে আৰু ফিল্ডত সোমাইছে। কিছুৱে দৌৰিবলৈ যত্ন কৰিছে আৰু মই গৈ উপস্থিত হ'লোগৈ। সদায় যাব নোৱাৰোঁ, মাজে সময়ে গৈ থাকোঁ। তাৰে আজি অকণমান ভিডিঅ' কৰিছোঁ, আপোনালোকক দেখাইছোঁ। ভাল লাগে। প্ৰায় 70জনমান ল'ৰা ছোৱালী আহে। এয়া দেখিছে, এইফালে ছাইডত এওঁলোকে ড্ৰেছ পোছাক কৰিছে। এইফালে এইসকলে দৌৰিছে আৰু ইয়াৰ পিছত লাহেকৈ আৰম্ভ হ'ব অনুশীলন। এটাই ভাল লাগে, এই 2 ঘণ্টা সময় তেওঁলোকে মোবাইলটোৰ পৰা বিচ্ছিন্ন হৈ থাকে। এইটোৱে আমাৰ বাবে ডাঙৰ কথা। আজিৰ দিনত 2 ঘণ্টা সময় মোবাইলটোৰ পৰা আঁতৰি থাকিব লাগিব। আমাৰ এইটো এটা মূল লক্ষ্য আৰু ইয়াৰ পৰাই আঁতৰি থকা মানে এটা ভাল সুস্বাস্থ্য আৰু এজন খেলুৱৈ হোৱা দিশত আগবাঢ়িব পাৰিব। এইটোৱে এটা ধুনীয়া বাৰ্তা আমাৰ খেলুৱৈসকলৰ আৰু খেল বিভাগৰ লগত জড়িতসকলৰ বাবে এটা আশা বাৰ্তা। 24 ঘণ্টাৰ ভিতৰত প্ৰায় 15 ঘণ্টামানেই মোবাইল ব্যৱহাৰ কৰে, কিন্তু এই 2 ঘণ্টা সময় তেওঁলোকক আমি মোবাইলৰ পৰা বঞ্চিত কৰি ৰাখিছোঁ। এইটোৱে আমাৰ কাৰণে এটা চেলেঞ্জ। এই খেলপথাৰলৈ আহি তেওঁলোকে দৌৰিছে, বল লৈছে আৰু এই 2 ঘণ্টা সময় আমাৰ লগত থাকিব আৰু আমি তেওঁলোকক মোবাইলটোৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছোঁ, মোবাইল জগতৰ পৰা। ধন্যবাদ। জয় শ্ৰীৰাম।